কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ পথাৰৰ শস্য ঘৰলৈ চপাই আনিব পাৰি সেই কামনাৰে প্ৰতিজন কৃষকৰ ঘৰে ঘৰে পথাৰে পথাৰে জ্বলিল চাকি। নকৈ ভেটি নিৰ্মাণ কৰি তুলসী ৰুই পুৱাৰে পৰা বিহুৰ উখল মাখল পৰিৱেশ দেখা গ'ল তিয়কৰ ঢেকীয়া খোৱাত। বতৰদবা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ৰাইডিঙীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰাইডিঙীয়া পাঁচালি ৰাজহুৱা মঞ্চত দিনজোৰা কাৰ্যসূচীৰে কাতি বিহু উদযাপন। পুৱা পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰি জ্যেষ্ঠসকলক জনালে সম্বৰ্ধনা। ৰাইডিঙীয়া পথাৰত গাঁৱৰ ৰাইজে ৰবাব টেঙা খাই বিহু নাচি আনন্দ উল্লাস কৰে। তেজপুৰতো দেখা গ'ল একেই পৰিৱেশ। আয়তীসকলে তুলসীৰ তলত নাম গাই শস্য নদন বদন হোৱাৰ কামনা কৰে। ওদালগুৰিৰ নাহৰবাৰী গাঁৱত পুৱাৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰিলে কাতি বিহু। পুৱাই প্ৰতিঘৰতে তুলসী আদা ৰুই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। এনেদৰে উজনিৰ পৰা নামনিলৈ ঘৰে ঘৰে কৃষক সহায় পালন কৰিছে হেঁপাহৰ পৰম্পৰা। বাট পৰি ৰোৱা নাই মহানগৰবাসীও। মহানগৰীৰ গণেশগুৰিৰ বজাৰত পুৱাই দেখা গৈছিল গ্ৰাহকৰ ভিৰ। তুলসী কল নাৰিকলৰ বাবে গ্ৰাহকৰ হেতা ওপৰা। তাৰ মাজতে আমগুৰি বামপুৰ মথুৰাপুৰত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য। মথুৰাপুৰত যদি মাটিৰ চাকি তুলসী পুলি বিতৰণ কৰিছে, আমগুৰিত আকৌ তুলসী ৰোপণৰ প্ৰতিযোগিতা। কামপুৰৰ যুৱ সমাজে আকৌ দুখীয়া পৰিয়াল জ্যেষ্ঠজনক বিহুৰ জা জলপান গামোচাৰে ওলগ জনালে কাতি বিহুৰ। বিহুৰ দিনাই বিতৰণ কৰিলে কম্বলো। জাগিৰোডত এসাঁজ খাবলৈ ক্ষেত্ৰীৰ মুৰাবাটা বিলত মাছ ধৰিলে সমজুৱাকৈ। হাতে হাতে জাল জুলুকি লৈ ওলাই আহিল সকলো। মাজুলীত উজলিল ৩৬৬ বছৰীয়া পৰম্পৰা। ২১ জোৰা আকাশবন্তিৰে উজলিল মাজুলীৰ আকাশ। অংশ ললে মুখ্যমন্ত্ৰী সোণোৱালেও। গাঁও সত্ৰ নামঘৰে নামঘৰে জ্বলিল চাকি। নিজা সমষ্টি মাজুলীবাসীৰে কাতি বিহু পালন কৰিলে মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।